3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশন লৈ কতনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকনমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এসডিসিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে লবও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব কেবিনেটে আজি আৰু এটা সৰু সিদ্ধান্তৰ জৰিয়তে যেহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল সেই কাৰণে মৰাণ মটক টায়াহোম চুটিয়া আৰু কোচ ৰাজবংশী সকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ সিট বঢ়াই দিয়ে আগতে মৰাণৰ ৰিজাৰ্ভ সিট আছিল 8টা এতিয়া 9টা হ'ব মেডিকেলত মটকৰ ৰিজাৰ্ভ সিট 8টা আছিল এতিয়া 9টা হ'ব টায়াহোম জনগোষ্ঠীৰ 10টা আছিল এতিয়া 11টা হ'ব চুটিয়া জনগোষ্ঠীৰ 9টা আছিল এতিয়া 10টা হ'ব কোচ ৰাজবংশী 13টা আছিল এতিয়া 14টা হ'ব আৰু এটা এবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে দুখন মেডিকেল সিট আসন সংৰক্ষণ কৰিছে যাৰ দেউতাক মাক দুইটাই নাই বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে দেউতাক মাক নাথাকে সংঘৰ্ষ কৰি পঢ়া শুনা কৰে অৰফেনৰ কাৰণে আমি দুটা মেডিকেল সিট এবাৰ ৰিজাৰ্ভ কৰিছো যে কোনোবা এজন যদি মাক দেউতাক নোহোৱা লৰাই মেডিকেল নিটত পাস কৰিছে কিন্তু 2 নম্বৰ 5 নম্বৰৰ কাৰণে পোৱা নাই অন্তত দুজন লৰাক আমি ৰিজাৰ্ভেশন ক্যাটেগৰীত আনিছো ওবিসি হলে ওবিসিৰ পৰা যাব জেনাৰেল হলে জেনাৰেলৰ পৰা যাব দুজন অৰফেনে এইবাৰ ৰিজাৰ্ভ ক্যাটেগৰীত পঢ়াৰ সুবিধা পাব আৰু যদি প্ৰয়োগটো ভাল হয় তেতিয়াল আমি ভৱিষ্যতে প্ৰতিখন মেডিকেল কলেজত এটাকৈ আমি দিব পাৰিম এইবাৰ আৰম্ভণি আমি দুটা সিটেৰে কৰিব খুজিছো যদি ইয়াৰ ৰিঅ্যাকশনটো ভাল হয় যদি অপব্যৱহাৰ নহয় তেতিয়া হলে আমি ইয়াতে আমি দুটাকৈ সিট দি ভৱিষ্যতে আমি 15টা লৈকে বঢ়াব পাৰিম কেবিনেটে আজি মেডিকেল সিটৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত লৰা ছোৱালীক পঢ়ুৱায় কোনোবাই সেন্ট্ৰেল গভৰ্নমেন্টৰ চাকৰি কৰি আছে কোনোবাই আৰ্মিত চাকৰি আছে সিআৰপিত চাকৰি কৰি আছে কোনোবাই অসম ভৱনত চাকৰি কৰি আছে আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়ালে ষ্টেট কোটাত তেওঁ এডমিশন ল'ব নোৱাৰে এতিয়া আমি কৈছো যে অসমীয়া মানুহৰ লৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব প্ৰভাইডেড দেউতাক মাক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব আজু ককাও অসমৰ হ'ব লাগিব যদি এনে যোৱা 10 বছৰত ধৰক মই ধৰি ললো ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে বা কোনোবাই 71 চনত অসমীয়া হৈছে সিটিজেনশিপ লৈছে বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককাইকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে গতিকে তাতে পঢ়িছে তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেন্ট কৰি আছে কিন্তু যিসকল 3টা প্ৰজন্মৰ অসমীয়া তেওঁলোকৰ লৰা ছোৱালী চাকৰি সূত্ৰে কৰ্ম সূত্ৰে বাহিৰত পঢ়িছে কিন্তু এখন তেওঁলোকৰ ঘৰ নহয় তাত টেম্পোৰাৰী আছে কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল সিট অসমত নাপায় গতিকে সেই 3টা প্ৰজন্মৰ অসমবাসী জাতি যিয়ে নহক জনগোষ্ঠী যিয়ে নহক 3টা প্ৰজন্মত বাস কৰা যদি বড়ো মিচিং বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে
তিনিটা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ চিটৰ বাবে সুবিধা পাব বাট অন মেৰিট কম্পিটিশ্যন কৰিব লাগিব কোনো কোটা নাই ৰিজাৰ্ভেশ্যন নাই অন মেৰিট তেওঁলোকে কম্পিটিশ্যন কৰিব পাৰিব